প্ৰভু প্ৰিয় ভাই আৰু বিশ্বাসী সবক প্ৰেজ চলৰ ঈশ্বৰৰ বাক্য আজি আমি চাম লোকে লিখা 10 অধ্যায় 38 পদৰ পৰা 42 পদ লৈকে। ইয়াত আমি এটা বৰ ধুনীয়া কথা পাওঁ, কিয়নো মাৰ্থা আৰু মৰিয়ম আৰু প্ৰভু যীশু খ্ৰীষ্ট। মাৰ্থা আৰু মৰিয়মৰ গাঁৱত এদিন প্ৰভু যীশু খ্ৰীষ্ট গৈছিল আৰু তাত প্ৰভু যীশু খ্ৰীষ্টক তেওঁলোকে আলহী কৰিবৰ কাৰণে আলপোচন ধৰিবৰ কাৰণে তেওঁলোকে যুগুত কৰিছিল। আৰু এই সময়ত মাৰ্থা আৰু মৰিয়ম যেতিয়া তেওঁলোকৰ ঘৰত যীশু গ'ল, মাৰ্থাই যীশু খ্ৰীষ্টৰ কাৰণে মানে আহাৰ বনাবৰ কাৰণে যে ভাল স্বাদিষ্ট বা টেষ্টি আহাৰ বনাবৰ কাৰণে তেওঁ কিচেনত গৈ পেলাই কাম কৰি আছিল আৰু কৰি তেওঁ ব্যাকুল হৈ গৈছিল। কিন্তু মৰিয়মে তেওঁক সহায় কৰা নাছিল আৰু সহায় নকৰি কি প্ৰভুৰ চৰণত বহি পেলাই তেওঁ ঈশ্বৰৰ বাক্য শুনি আছিল। আৰু সেই ঈশ্বৰৰ বাক্য যেতিয়া শুনি আছিল, মাৰ্থাই দেখিছে যে ইমান দেৰি হৈ গ'ল, ইমান সময় হৈ গ'ল, মোৰ ভনীয়েৰা মোক অলপ কাম কৰি দিবৰ কাৰণে, মোক সহায় কৰিবৰ কাৰণে তেওঁ মোৰ ওচৰত অহা নাই। আৰু সেই যিবিলাক যেতিয়া দেখি প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত তেওঁ গৈ পেলাই তেওঁ কৈছে, মাৰ্থাই কৈছে, ইয়াত যদি আমি 38 পদৰ পঢ়িয়াত কৈছে, পাছে তেওঁলোকে যাওঁতে তেওঁ এখন গাঁৱত সোমাল। তাতে মাৰ্থা নামেৰে এজনী তিৰোতাই তেওঁক নিজৰ ঘৰত আলহীকৈ ৰাখিলে আৰু মৰিয়ম নামেৰে তেওঁৰ ভনীয়েকে প্ৰভুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল। কিন্তু মাৰ্থাই অনেক আলপোচন ধৰি ব্যাকুল হৈ তেওঁক ওচৰলৈ আহি ক'লে, হে প্ৰভু, আলপোচন ধৰিবলৈ মোৰ ভনীয়েৰে যে মোক অকলকৈ এৰিলে, ইয়ালৈ আপুনি মন নকৰেনে? এতেকে মোক সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক। কৈছে যে মই আপোনালোকৰ কাৰণে যি আহাৰ বনাই আছো আৰু মই অকলশৰীয়া হৈ গৈছো, বহুত পৰিশ্ৰম কৰি আছো, যে আপুনি মোৰ ভনীলৈ মন কৰা নাই নেকি? যেতিয়া তেওঁ আপোনাৰ ওচৰত বহি পেলাই তেওঁ লেকচাৰ মাৰি আছে বা কথা পাতি আছে, তেওঁ মোক আহি পেলাই সহায় কৰি দিব পাৰে আৰু তেওঁ কাম কৰি ব্যাকুল হৈ গৈছে বুলি আমি পাওঁ। তো মোৰ প্ৰিয় ভাই ভনীসকল, তেতিয়া প্ৰভু যীশু খ্ৰীষ্ট সেই মাৰ্থালৈ তেওঁ কি উত্তৰ দিছে বা কি কৈছে তাক আমি চাওঁ 42 পদৰ পৰা 41 পদৰ পৰা। তাতে প্ৰভুৱে উত্তৰ দি তেওঁক ক'লে, কৈছে, মাৰ্থা মাৰ্থা, তুমি অনেক বিষয় চিন্তিত আৰু ব্যস্ত হৈ আছা, কিয়নো প্ৰয়োজনীয় এইটোৱেই, কিয়নো মৰিয়মে সেই উত্তম ভাগ মনোনীত কৰিলে, তাক তেওঁৰ পৰা নিয়া নহ'ব। অনেক বস্তুবিলাক তুমি চিন্তিত হৈ আছা, কিন্তু কৈছে মৰিয়মে সেই উত্তম ভাগটো পালে, কৈছে, আৰু তেওঁৰ পৰা নিয়া নহ'ব, কিয়নো মৰিয়মে প্ৰভুৰ আশীৰ্বাদ পালে, প্ৰভুৰ যি আত্মিক আহাৰটা পালে। আৰু সেইবাবে মাৰ্থাই এই জাগতিক আহাৰৰ কাৰণে তেওঁ পৰিশ্ৰম কৰি আছিল বা জাগতিক আহাৰ এটা ভাল আহাৰ খুৱাবৰ কাৰণে যীশু খ্ৰীষ্টৰ কাৰণে তেওঁ পৰিশ্ৰম কৰি আছিল, কিন্তু যি আত্মিক আহাৰ আৰু সেই মৰিয়মে পালে। তো মোৰ প্ৰিয় ভাই ভনীসকল, যেনেকৈ মাৰ্থাই অনেক বিষয়লৈ চিন্তিত হৈ আছিল, আজিও আপুনি মই পৃথিৱীত যেতিয়া জীয়াই আছো, আপোনাৰ ভাইৰা বা আপোনাৰ মায়েৰা, আপোনাৰ দেউতা বা আপোনাৰ পৰিয়ালে আপোনাৰ লগ নিদিব পাৰে, আপুনি অকলশৰীয়া হৈ যাব পাৰে বা মই অকল হৈ যাব, কিন্তু ঈশ্বৰৰ বাক্য কয়, আমি যদি প্ৰভুৰ লগত আমাৰ জীৱনবিলাক আগুৱাই যাবৰ কাৰণে, যদি প্ৰভুৰ লগত যদি আমি সহভাগিতা ৰাখি আগুৱাই যাবৰ কাৰণে আমি কি কৰিব লাগে, কিয়নো আজি পৃথিৱীৰ লোকবিলাকে আপোনাক মোক সহায় নকৰিব পাৰে বা আমাক লগত নাথাকিব পাৰে, কিন্তু ঈশ্বৰ যিয়ে আপোনাৰ মোৰ লগত থাকে, প্ৰভু যীশু আপোনাৰ মোৰ লগত থাকে। প্ৰথম পিতা যদি 5 অধ্যায় 7 পদ পঢ়ো, ইয়াত এটা কথা লিখা আছে, ইয়াত কৈছে কি, আৰু তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া, কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে, সচেতন হোৱা পৰ দি থাকা। কৈছে ইয়াত কৈছে প্ৰভু যীশু খ্ৰীষ্ট আপোনাৰ মোৰ কাৰণে চিন্তা কৰে, কৈছে আমাৰ সকলো চিন্তাৰ ভাৰবিলাক আমি সমৰ্পণ কৰিব লাগে প্ৰভু যীশু খ্ৰীষ্ট, কিয়নো মাৰ্থাই অনেক বিষয়ত তেওঁ চিন্তিত হৈ আছিলে, কৈছে। তো আজি আপুনি মই এই সংসাৰত জীয়াই আছো আৰু অনেক বিষয়বিলাকত আমি চিন্তিত হ'ব পাৰোঁ, আমাৰ সমস্যা আহিব পাৰে, দুখ আহিব পাৰে, আৰু সেইবিলাকৰো আপুনি যদি ৰক্ষা পাবৰ কাৰণে হ'লে আমি সকলো সমস্যাবিলাক প্ৰভুৰ ওচৰত আমি ৰাখোঁ, প্ৰভুৰ ওচৰত ৰাখিম, এই সকলো সমস্যাবিলাক আমাৰ পৰা দূৰ হ'ব আৰু আমাক প্ৰভুৱে প্ৰটেকশ্যন দিব বা ৰক্ষা কৰি ৰাখিব। তো মোৰ প্ৰিয় ভাই ভনীসকল, আজি আমি মাৰ্থাৰ দৰে আমাৰ জীৱনবিলাক হ'ব পাৰে নিৰাশ হতাশত আমি জীয়াই আছো, কিন্তু প্ৰভুৰ ওচৰত আমি সকলোবিলাক সমৰ্পণ কৰোঁ, তেতিয়া প্ৰভু আপোনাক মোক আশীৰ্বাদ কৰিব আৰু অকলশৰীয়া কেতিয়াও নেৰে, কৈছে, কিয়নো আমি সকলো চিন্তাৰ ভাৰ আমি প্ৰভুৰ দি, প্ৰভু আপোনাৰ মোৰ কাৰণে চিন্তা কৰে, কৈছে। তো মোৰ প্ৰিয় ভাই ভনীসকল, এই বাক্য দিছে সকলোকে আশীৰ্বাদ কৰক। আমেন। প্ৰেইজ দ্য লৰ্ড।